নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগিতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে আসাম হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰি আছোঁ। আজি আমি অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজবংশ অৰ্থাৎ আহোম ৰাজবংশৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে আসাম হিষ্ট্ৰী বুলি ক'লে আমাৰ আহোম ৰাজবংশটোৱে মনলৈ আহি থাকে ন, যে আমাৰ ইয়াত অকল আহোমেহে শাসন কৰিছিলে। কিন্তু তেনেকুৱা নহয়, আমি মধ্যযুগীয় অসমত অন্যান্য বংশ কিছুবিলাকো আলোচনা কৰিছোঁ। আহোমৰ আগতো আমাৰ ইয়াত কমতাত ৰজাসকলে শাসন কৰিছিলে। ইয়াৰ উপৰিও সেই আহোমৰ সমসাময়িককৈ কোচ, চুতীয়া, কছাৰী তেওঁলোকেও শাসন কৰি আছিলে। আহোম ৰাজ্য, আহোমসকলে কিমান দিন শাসন কৰিছিলে আমি সকলোৱে নিশ্চয় জানো। তেওঁলোকে 600 বছৰ কাল অসমত ৰাজত্ব কৰিছিলে, 1228 পৰা 1826 চনলৈকে। চাওকচোন, ইমান দিন শাসন কৰা চাগে ৰাজবংশ পৃথিৱীতে নোলাব। কোনো এটা ৰাজবংশ ইমান ডাঙৰ আমাৰ ভাৰতখনলৈকে মন কৰকচোন, মোগলে শাসন কৰিছে, কিন্তু তেওঁলোকৰ ইমান এটা দীঘলীয়া টাইম পিৰিয়ড নহয়। আমি মোগলৰ কথা কিমান শুনিছোঁ, কিন্তু ধৰক ইমান দীঘলীয়াকৈ কোনো শাসন কৰা নাই। আহোম ৰাজ্য আছিল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ এখন মধ্যযুগীয় ৰাজ্য। আমিতো পাই আহিছোঁ। এওঁলোকৰ টাইম লাইনটো হৈছে আমি যোনটো মধ্যযুগীয় অসম হিচাপে আলোচনা কৰি আছোঁ, সেই মধ্যযুগীয় অসমৰ ভিতৰতে আহোম ৰাজ্য আহিছিলে। তেওঁলোকৰ প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিছিলে। তেওঁলোক ইমানেই শক্তিশালী আছিলে যে মোগলৰ আক্ৰমণকো তেওঁলোকে বাধা দিব পাৰিছিলে। এইবিলাকৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম। মোগলেও অসমত 17 বাৰ আক্ৰমণ কৰিছিলে, কিন্তু সেই মোগলে একমাত্ৰ এই অসমখনতহে তেওঁলোকে কব্জা কৰিব পৰা নাছিলে। ইমান শক্তিশালী আছিলে আহোমসকল। তেওঁলোকৰ 40 জন ৰজাই শাসন কৰিছিলে। এতিয়া আমি ওপৰে ৰজাসকলৰ নামখিনি এবাৰ চাই লওঁ। পাছত ৰজাসকলে যিবিলাক আমাৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেণ্ট, সেইবিলাকক আমি ডিটেইলছত আলোচনা কৰিম। ফাৰ্ষ্ট আহিলে চুকাফা, চুতেউফা, চুবিনফা, চুকাফা, চুংখামফা, তুতুফা, তিয়াওখামথি, অৰাজক। এই অৰাজকে তিয়াওখামথিৰ আগতো অলপ দিন শাসন কৰিছিলে। চুদাংফা বা বামুণী কোঁৱৰ, চুজাংফা, চুফাকফা, চুচেনফা, চুহেনফা, চুপিমফা, চুহুংমুং বা দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ, চুকলেংমুং বা গড়গঞা ৰজা, চুখামফা বা খুৰা ৰজা, চুচেংফা বা প্ৰতাপসিংহ বা বুদ্ধি স্বৰ্গনাৰায়ণ। তাৰপাছত আহিলে চুৰমংফা বা ভগা ৰজা, চুটিকফা বা নৰিয়া ৰজা বা কেঁকুৰা ৰজা, চুতামলা বা জয়ধ্বজ সিংহ বা ভগনীয়া ৰজা, চুপুংমুং বা স্বৰ্গধ্বজ সিংহ, চুনাইটফা বা উদয়াদিত্য সিংহ, চুকলামফা বা ৰামধ্বজ সিংহ, চুহুং। এই চুহুঙে 1675 কৈছিলে। এই একে বছৰতে 2জন ৰজাই শাসন কৰিছিলে। এওঁলোকৰ শাসনকালটো বহুত বেছি নাছিলে। আৰু ইজন হৈছে গোবৰ ৰজা। এই দুইজনে একেটা বছৰতে শাসন কৰিছিলে, 1675। চুজিংফা, চুদৈফা, চুলিকফা বা লৰা ৰজা বা ৰত্নধ্বজ সিংহ, চুপুতফা বা গদাধৰ সিংহ, চুকখামফা বা ৰুদ্ৰসিংহ, চুতাফা বা শিৱসিংহ। আৰু এই শিৱসিংহৰ দিনত তেওঁৰ 3গৰাকী ৰাণীয়ে তেওঁক এজন গুৰু আছিলে, সেই গুৰুজনক বহুত মানিছিলে। তেতিয়া তেওঁ কিবা এনেকুৱা ক'লে আৰু সেইকাৰণে তেওঁৰ ৰাণী কেইগৰাকীক দি দিছিলে। আৰু ৰাণী কেইগৰাকীয়ে 3গৰাকী ৰাণী আছিলে, 3গৰাকী ৰাণীয়ে এবাৰকে শাসন কৰিছিলে। প্ৰথম আহিলে বৰৰজা ফুলেশ্বৰী কোঁৱৰী, তাৰপিছত বৰৰজা অম্বিকা, বৰৰজা সৰ্বেশ্বৰী। তাৰপিছত আহিলে চুনেনফা বা প্ৰমত্ত সিংহ, চুৰামফা বা ৰাজেশ্বৰ সিংহ, চুনিংফা বা লক্ষী সিংহ। তাৰপিছত আহিলে চুহিতপাংফা বা গৌৰীনাথ সিংহ, চুলিকিমফা বা কমলেশ্বৰ সিংহ, চুদিকফা বা চন্দ্ৰকান্ত সিংহ। এই চন্দ্ৰকান্ত সিংহও 2বাৰ ৰজা হৈছে দেই, এইটো কম এতিয়া। তাৰপিছত পুৰন্দৰ সিংহ, চুদিংফা বা চন্দ্ৰকান্ত সিংহ, তাৰপিছত আকৌ পুৰন্দৰ সিংহ। এতিয়া কি হৈছিলে, এই চন্দ্ৰকান্ত সিংহ তেওঁৰ দিনত পূৰ্ণানন্দ বুঢ়াগোহাঁই ৰাজকাৰ্য মন্ত্ৰী পৰিষদত আছিলে। সেই পূৰ্ণানন্দ সিংহ বহুত ভাল আছিলে। তেতিয়া তেওঁক হিংসা কৰি বৰফুকনে মান আনিছিলে। তেতিয়া চন্দ্ৰকান্ত সিংহৰ দিনতে আমাৰ মানৰ প্ৰথম আক্ৰমণ হৈছিলে ন। সেই মানৰ আক্ৰমণ হোৱাৰ পাছত চন্দ্ৰকান্তই ৰজা হৈ আছিলে। কিন্তু কি হ'ল,
বদন বৰফুকন মানে উঠি ৰজা আৰু তেওঁ মতেহে ৰাজ্য শাসন কৰে তেওঁ বহুত অত্যাচাৰ কৰিলে আৰু সেইকাৰণে বদন বৰফুকনক হত্যা কৰি দিয়া হ'ল যেতিয়া হত্যা কৰিলে মানে এই হেৰিয়ৰ তেওঁ যে পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিলে পূৰ্ণানন্দৰ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁয়ে যোৰহাট দখল কৰি লয় আৰু দখল কৰি লৈ পেলাই পুৰন্দৰ সিংহক ৰজা পাতে তেতিয়া এই চন্দ্ৰকান্ত সিংহই কি কৰিলে আকৌ যে মোৰ ইমান দুখ হৈছে আৰু মানেতো এবাৰ তেওঁক আহি পেলাই আক্ৰমণ কৰি পেলাই বদন বৰফুকনে দেখিলে ন বদন বৰফুকনে মান অনাৰ পাছত তেনেকৈ মানলে মানে তেওঁতো গম পায় ন বদন বৰফুকনে যে মান আনিছিলে মানে কি কৰিছিলে তেওঁ সেইবিলাক কথা লিখি পেলাই ক'লে যে বদন বৰফুকনক মাৰি পেলালে আৰু এতিয়া মোক মানে এনেকৈ অত্যাচাৰ কৰিছে আৰু তোমালোকে মোক সহায় কৰা আকৌ তেনেকৈ আহি মানৰ দ্বিতীয় আক্ৰমণৰ হলত তেওঁক ৰজা পাতিলে কিন্তু মানেই মানে বেছি হেৰি কৰিছিলে ঠিক আছে এইখিনিতো আমি ডিটেইলছত গোটেইখিনি পঢ়িম এতিয়া আমি ফাৰ্ষ্ট আমাৰ আহোমৰ প্ৰথম ৰজাৰ পৰা আৰম্ভ কৰোঁ এজনকৈ আমি গোটেইখিনি আলোচনা কৰিম আজি আমি চুকাফাৰ পৰা আৰম্ভ কৰোঁ ঠিক আছে চুকাফা আমি সকলোৱে নিশ্চয় জানো চাগে ন আমাৰ আহোমৰ প্ৰথম ৰজাজন আছিলে চুকাফা তেওঁ প্ৰতিষ্ঠাপক ৰজা এইটো নকলেও হয় আৰু তেওঁ উজনি ব্ৰহ্মদেশৰ মংনুং ৰাজ্যৰ ৰাজকোঁৱৰ আছিলে এইটো মনত ৰাখিব কিন্তু তেওঁৰ আইতাকে কৈছিলে নো টু টাইগাৰ লিভ ইন দ্য ছেম জংগল নো টু কিং চিট অন দ্য ছেম থন মানে তেওঁ কৈছিলে যে আমি গম পাওঁ চাগে ন এখন হাবিত দুটা মানে বাঘ যেনেকৈ থাকিব নোৱাৰে মানে তেওঁলোক কাজিয়া হৈ থাকে তেনেকৈ এখন সিংহাসনত দুজন ৰজা বহিব নোৱাৰে সেইকাৰণে মানে তুমি ইয়াত নাথাকিবা বা অন্যত তুমি শাসন কৰা মানে দুইজনে চাগে শক্তিশালী আছিলে সেইকাৰণে তেওঁ আইতাকৰ কথা মানি 1215 চনত মংলুং ৰাজ্য ত্যাগ কৰে তেওঁ মংলুং ৰাজ্যৰ পৰা মানে গুচি আহিছিলে তেওঁ প্ৰথমতে 19 বছৰমান তাতে ৰাজকোঁৱৰ হিচাপে শাসন কৰি আছিলে কিন্তু 1215 চনত মংলুং ৰাজ্যৰ পৰা গুচি আহিছিলে তেওঁৰ লগত 9000 মুনিহ তিৰোতা লৈ আহিছিলে মানে তেওঁৰ লগত যেতিয়া তেওঁ মংলুং ৰাজ্য ত্যাগ কৰে তেতিয়া তেওঁৰ 9000 তেওঁৰ লগত মানুহ আহিছিলে এই ডিভাইন ডায়মণ্ড ঐশ্বৰিক শক্তি থকা এটুকুৰা ডায়মণ্ড এই ডিভাইন টাক এলিফেণ্ট মানে দাঁত থকা হাতী এই ডিভাইন হেংদাং মানে তেওঁৰ লগত এখন ঐশ্বৰিক শক্তি থকা হেংদাং লৈ আহিছিলে আৰু আহি ক'ত পাইছিলেহি পাটকাই পৰ্বত পাৰ হৈ 1228 চনত অসমত প্ৰৱেশ কৰে এইটো ইম্পৰ্টেণ্ট দেই আহোমসকলে অসমত কেতিয়া প্ৰৱেশ কৰিছিলে 1228 চনত তাৰ পাছত তেওঁলোকে ৰাজধানী পাতিবৰ বাবে দিহিং টিপমা হলগুৰি অভয়াপুৰী হাবং লিগিৰা গাঁও শিমলুগুৰি আদি কেইবাখনো ঠাই নিৰ্বাচন কৰে কিন্তু কি হয় মানে তেওঁলোক ধৰক আহিছে 1215 চনত মংলুং ৰাজ্য ত্যাগ কৰিলে মংলুং ৰাজ্য ত্যাগ কৰি তেওঁলোক পাটকাইত নি 1228 চনত অসমত প্ৰৱেশ কৰিলে আহিয়েতো তেওঁলোকে ক'ৰবাত ৰাজ্য এখন বনাই ল'ব নোৱাৰে আৰু তেওঁলোকে মানে চাইছে ইয়াত ৰৈ চাইছে তাৰ ৰৈ চাইছে যে ইয়াত বনাব পৰা হ'ব নেকি ৰাজ্য শাসন কৰা কথা আছে ন কোনোবা এটা জেগাত পাতি দিলেই নহ'ব কিন্তু কি হ'ল সেইবোৰ জেগাত বিভিন্ন ধৰণৰ অসুবিধা হ'ল বানপানী হ'ল সেইবিলাকৰ পৰা হাত সাৰিবলৈ মানে তেওঁলোকে এটা ৰজাৰ মানে ৰাজমহল এটা বানপানী হোৱা জেগা এটুকুৰাত হ'ব নোৱাৰে ন সেইকাৰণে শেষত আহি 1253 চনত চৰাইদেউত স্থায়ীভাৱে ৰাজধানী পাতে মানে তাত চৰাইদেউত সেই সময়ত পানী বা তেতিয়া ওখ জেগা ন সেইকাৰণে তেতিয়া পানী দুনি নহয় তাত তেনেকুৱা এটা জেগা নিৰ্বাচন কৰে আৰু চৰাইদেউত স্থায়ী ৰাজধানী পাতে এইটো ইম্পৰ্টেণ্ট হয় দেই কিমান চনত তেওঁলোকে স্থায়ী ৰাজধানী পাতিছিলে 1253 চনত তেওঁ অসমত বুৰঞ্জী লেখা প্ৰক্ৰিয়াটো প্ৰথম আৰম্ভ কৰিছিলে ইম্পৰ্টেণ্ট কোনে অসমত বুৰঞ্জী লেখা প্ৰক্ৰিয়া প্ৰথম আৰম্ভ কৰিছিলে আহোম ৰজা চুকাফাই ইয়াৰ আগলৈকে মানে আমি যিখিনি পঢ়িছিলোঁ ন কছাৰী চুতীয়া তেতিয়া কৈছিলোঁ যে আহোমৰ বুৰঞ্জীৰ পৰাহে তেওঁলোকৰ কথা গম পোৱা যায় তেওঁলোকৰ মানে নিজস্ব প্ৰথমতে বুৰঞ্জী নাছিলে কিন্তু যেতিয়া আহোমসকল অসমলৈ আহিলে তেতিয়াৰ পৰা বুৰঞ্জী লেখা প্ৰক্ৰিয়াটো আৰম্ভ হ'ল প্ৰথম অৱস্থাত বুৰঞ্জী আহোম ভাষাত ব্যৱহাৰ কৰিছিলে তেওঁলোকে আমাৰ অসমীয়া ভাষাটো ব্যৱহাৰ কৰি প্ৰথমতে লেখা নাছিলে কিন্তু পাছলৈ সেইখিনি অসমীয়া হয় আৰু এইটো সকলোতকৈ ডাঙৰ কথা কি কোনোবা এটা জেগাৰ পৰা যদি কোনোবাই শাসন কৰিবলৈ আহে তেওঁলোকৰ ৰীতি নীতি ধৰ্ম সেইবিলাক মানে প্ৰচাৰ কৰিবলৈ যায় কিন্তু আহোমসকল এনেকুৱা ৰাজবংশ যিসকলে তাৰ পৰা আহি তেওঁলোকৰ ভাষা ধৰ্ম ইয়াত প্ৰচাৰ কৰাতকৈ ইয়াৰ যিখিনি আছিলে সেইখিনিকে লৈ তেওঁলোকে আগবাঢ়ি গৈছিলে ঠিক আছে এইবিলাক সাঁচি গছৰ বাকলি আৰু এলনুডত লিখিছিল আগতেতো চব তেনেকুৱা সাঁচি গছৰ বাকলিত বা কিবাতে লেখে ন
তেওঁ বৰগোহাঁই বুঢ়াগোহাঁই শলাল গোহাঁই পদকেইটাৰ সৃষ্টি কৰিছিল ইম্পৰ্টেণ্ট মানে আমি আহোমৰখিনি যেতিয়া পঢ়িম তেতিয়া এৰি থৈ যাবলগীয়া আমাৰ ইমান বিশেষ নাথাকে এতিয়া আমাৰ প্ৰশ্ন আহিব পাৰে কোনে বৰগোহাঁই বুঢ়াগোহাঁই আৰু শলাল গোহাঁই পদকেইটাৰ সৃষ্টি কৰিছিল তেওঁ অসমলৈ অহাৰ সময়ত মৰাণসকলৰ ৰজা আছিল বৰদুচা আগতো আমি আগৰ ভিডিঅ'খিনিত আলোচনা কৰোঁতে পাইছিলোঁ চুকাফাই কৈছিলে যে তেওঁ অসমলৈ যেতিয়া আহিছিলে তেতিয়া অসমত কোনে কোনে শাসন কৰিছিলে বৰাহী আৰু মৰাণসকলে মৰাণসকলৰ ৰজা কোন আছিলে বৰদুচা আৰু 1268 চনত তেওঁৰ মৃত্যু হৈছিল তেওঁ 40 বছৰ কাল ৰাজত্ব কৰিছিলে ঠিক আছে এইখিনিতে দুটামান এডিশ্যনেল ইনফৰমেশ্যন দি যাওঁ চুকাফাৰ মাক দেউতাকৰ নাম আছিলে চাও চেং নিউ আৰু মাকৰ নাম আছিলে ব্লেক খাম আৰু তেওঁৰ জন্ম হৈছিলে 1198 চনত ঠিক আছে আজি আমি আলোচনা কৰা ইম্পৰ্টেণ্ট গীতা এবাৰ উনুকিয়াই দিওঁ আহোমৰ প্ৰথম ৰজা কোন আছিলে চুকাফা তেওঁ মানে কোৰ ৰাজকোঁৱৰ আছিলে উজনি ব্ৰহ্মদেশৰ মংলুং ৰাজ্যৰ ৰাজকোঁৱৰ আছিলে তেওঁ অসমত কেতিয়া প্ৰৱেশ কৰিছিলে 1228 চনত আৰু ফাৰ্ষ্ট স্থায়ী ৰাজধানী কেতিয়া বনাইছিলে 1253 চনত অসমত কেতিয়াৰ পৰা বুৰঞ্জী লেখা প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে যেতিয়া আহোম ৰজা চুকাফা অসমলৈ আহিছিলে তেতিয়াৰ পৰা বুৰঞ্জী লেখা প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে তেওঁ বৰগোহাঁই বুঢ়াগোহাঁই আৰু শলাল গোহাঁই পদকেইটা সৃষ্টি কৰিছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ আমি আহোমৰ সকলো ৰজাৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে থেংক ইউ